হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ। তো তোমালোকৰ কালি বহুতৰে কোড পৰীক্ষা আছিল, তোমালোকৰ বহুতৰে ইউনিট টেষ্ট আছিল কালি, আৰু তোমালোকৰ ইংলিছ আছিল। তো মই পেপাৰখন লৈ আহিছোঁ। মই ভাবিছোঁ যে তোমালোকৰ এনচাৰবিলাক মই কৈ দিওঁ আৰু তোমালোকে মিলাই চাই লোৱা যে তোমালোকৰ কিমান শুদ্ধ হৈছে, কিমান মাৰ্ক পাবা তোমালোকে। তো এটা অনুমান হ'ব তোমালোকৰ, সেইবাবে মই পেপাৰখন লৈ আহিছোঁ। বাই দ্য ৱে মই নিজেও টিউশ্যন কৰোঁ, তো সেইকাৰণে মই মোৰ ষ্টুডেণ্ট এটাৰ পৰা পেপাৰখন আনিছোঁ। আৰু ইয়াতে ৰাইট দিয়া চবেই তোমালোকে শুদ্ধ বুলি ভাবি নল'বা। মই যিটো এনচাৰ কৈছোঁ তোমালোকে সেইটোহে নোট ডাউন কৰিবা। তেন্তে আমি পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট উইল ব' ডাউন দ্য গ্ৰাছ? ঘাঁহবোৰ কিয় তলত পৰিছিল? মই তোমালোকক আফটাৰনুন হিলৰ কুৱেশ্যন এনচাৰখিনি দিছোঁ নহয়, তাত চবেই এনচাৰ আছে। তোমালোকক মই বুজাইও দিছোঁ। যাৰ কনফিউজন আছে তোমালোকে প্লিজ চাই ল'বা। ইয়াতে অপশ্যন আছে উইণ্ড, ৰিভাৰ, হিল, ছানলাইট। তো ইয়াৰে অপশ্যন এটো শুদ্ধ হয়। উইণ্ড মানে হৈছে বতাহ। বতাহৰ বাবে ঘাঁহবোৰ তললৈ পৰি গৈছিল, আকৌ ওপৰলৈ উঠি আহিছিল। কুৱেশ্যন নম্বৰ 2, দ্য লাইটছ বিগিন টু শ্ব'। অপশ্যন এ আপ ফ্ৰম দ্য টাউন, অপশ্যন বি ডাউন ফ্ৰম দ্য টাউন, অপশ্যন চি আপ ফ্ৰম দ্য হিল, অপশ্যন ডি ডাউন ফ্ৰম দ্য হিল। ইয়াতে তোমালোকক অকণমান কনফিউজ কৰিবলৈ ট্ৰাই কৰিছে, বাট যাৰ কবিটো মুখস্থ আছে তোমালোকে নিশ্চয়কৈ পাৰিছা। ইয়াৰে অপশ্যন এ শুদ্ধ হয়, আপ ফ্ৰম দ্য টাউন। Question number 3, the poet will not pick. Option A grass, option B flower, option C light, option D cloud. Poet মানে কবিয়ে কি নিচিঙে? অবভিয়াছলি ফ্লাৱাৰ নিচিঙে, ফুল নিচিঙে। কৈছিল ন যে 100টা ফুল দেখিছে, চুই চাইছে, কিন্তু এপাহো নিচিঙে কবিয়ে। Question number 4, and when dash begin to show. Pick the proper word from the option given below to fill up the gap. Hill, cliffs, light, clouds. And when lights begin to show. ইয়াৰে এনচাৰ হ'ব লাইটছ। তোমালোকে কবিতাত পায়ে যাবা এই শাৰীটো। I will be the gladdest thing. The meaning of the underlined word is. Gladdest শব্দটোৰ অৰ্থ কি? তোমালোকে কবিতা শেষ হোৱাৰ পিছত তোমালোকক কিছুমান শব্দ অৰ্থ দিয়া আছে। মই তোমালোকক কৈছিলোঁৱে যে তোমালোকে শব্দৰ অৰ্থবোৰ চাবা। গ্লেডেষ্ট মানে হৈছে হেপিয়েষ্ট। কুৱেশ্যন নম্বৰ 6, কিং মাইডাছ ৱাজ ভেৰি ৰিচ বাট আনহেপি। তোমালোকক মই বুজাইছোঁ নহয় দ্য গল্ডেন টাচ। তো কিং মাইডাছ বহুত ধনী আছিল, কিন্তু তেওঁ অসুখী আছিল। Question number 7, Dash granted the wish of King Midas. The divine spirit granted the wish of King Midas. King Midasৰ wishটো কোনে পূৰা কৰিছিল? সৰগীয় আত্মাই নহয়নে? Question number 8, after losing the golden touch, King Midas became wiser. মোৰ ষ্টুডেণ্টে গোটেইখিনি শুদ্ধ কৰি দেখিছে। মোৰ খুব ভাল লাগিল ফাৰ্ষ্ট পাৰ্টটো চাই। যদি তুমি কোনোবাক পঢ়াইছা আৰু তেওঁ শিকিছে, জানিছে, তেওঁ আগতকৈ ভাল হৈছে, তেন্তে খুব ভাল লাগে ন মনটো। প্ৰত্যেকজন টিচাৰে এইটো বুজি পাব। আৰু সেইবাবে মই ইউটিউব চেনেলটোও খুলিছোঁ, যাতে মই তোমালোকৰো সহায় কৰিব পাৰোঁ, তোমালোককো মই পঢ়াব পাৰোঁ। মই চব ষ্টুডেণ্টকে মই খুব বেছি মৰম কৰোঁ মই তোমালোকক, যদিও মই তোমালোকক নাজানো ভালদৰে। তোমালোকে এনেদৰে ভিডিঅ' চাই থাকিবা, আৰু তোমালোকৰ যাতে বহুত ভাল হয় এক্সামবোৰ। মোৰ পৰা যাতে যি মই জানো সেইটো মই শিকাব ট্ৰাই কৰিম। তোমালোকে যাতে কিছু কথা জানা মোৰ পৰাও, মোৰ খুব ভাল লাগিব তেতিয়া। তোমালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পোৱা, তোমালোকে বুজি পোৱানে? প্লিজ মোক কমেণ্টত জনাবা। আৰু তোমালোকৰ এক্সাম কেনেকুৱা হৈছে প্লিজ মোক ক'বা। কুৱেশ্যন নম্বৰ 9, কিং মাইডাছ লষ্ট হিজ পাৱাৰ অফ গল্ডেন টাচ বাই টাচিং এ ষ্ট'ন। হ'ব নেকি? নহয়, তেওঁ সেইটো পৰীক্ষা কৰি চাইছিল যে তেওঁ গল্ডেন টাচটো পাইছেনে নাই। সেইটো ইয়াতে ভুল কৰিছে। এইটো এনচাৰ হ'ব অপশ্যন চি, ৱাশ্বিং হেণ্ডছ ইন ৰিভাৰ। হাতখন ধুই দিছিল নে পানীত ধুই দিয়াতে গল্ডেন টাচটো ধুই লৈ গৈছিল পানীখিনিয়ে। তো এইটো অপশ্যন চি হ'ব। কুৱেশ্যন নম্বৰ 9ৰ এনচাৰ হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 10, দ্য মেছেজ ডেট দ্য ষ্টৰি দ্য গল্ডেন টাচ কনভেজ ইজ ডেট material wealth gives happiness, greed makes a man blind and foolish, gold is more valuable than life, gold touch is more valuable than happiness. ইয়াৰে এনচাৰ হ'ব অপশ্যন বি, greed makes a man blind and foolish. Question number 11, Gita is reading now. The underlined word is pronoun, noun, adjective, verb. গীতাটো pronoun, noun, adjective, verb কি হয় সুধিছে ইয়াত। তো ইয়াৰে এনচাৰ হ'ব অপশ্যন বি, নাউন। কুৱেশ্যন নম্বৰ 12, হি ইজ আ প্লেয়াৰ। দ্য আণ্ডাৰলাইন ৱৰ্ড ইজ। হিটো সুধিছে, এইটো হ'ল এটা প্ৰনাউন।
ৰেখা ইজ আ গুড গাৰ্ল দ্য আণ্ডাৰলাইন ৱৰ্ড ইজ এইটো হৈছে এডজেক্টিভ। মই চেনেলটো নতুনকৈ খুলিছোঁ তো এতিয়ালৈকে মই গ্ৰামাৰৰ ভিডিঅ' দিয়া নাই, কিন্তু মই নিশ্চয় দিম আগলৈ। বাই দ্য ৱে তোমালোকক মই এই গ্ৰামাৰখিনি এনেই অকণমানকৈ এটা আভাস দি দিওঁ। গীতা ইয়াতে মানুহৰ নাম বুজাইছে। যেতিয়া মানুহৰ নাম বুজায় সেইটো নাউন হয়, আৰু কিছুমান বস্তু আছে যেতিয়া নাউন হয় সেইটো মই তোমালোকক ভালকৈ পিছত এক্সপ্লেইন কৰিম। এতিয়া অকণমানকৈ কৈ থৈছোঁ বুজি পোৱাকৈ। ইয়াতে গীতা মানে কি ছোৱালী এজনীৰ নাম, তো নাম বুজাইছে এইটো নাউন হ'ব সেইকাৰণে। হি ইজ আ প্লেয়াৰ ইয়াতে হিটো সুধিছে, হিটো মানে কি ল'ৰা এজনৰ নামত জেগাত তুমি হি দিব পাৰা, ছোৱালী এজনীৰ নামত ঠাইত তুমি চি দিব পাৰা। তো নামৰ সলনি যেতিয়া তুমি বেলেগ শব্দৰে ৰিপ্লেচ কৰি দিয়া ন, হি চি দে দেম, তেনেকৈ সেইটো প্ৰনাউন হয়। ৰেখা ইজ দ্য গুড গাৰ্ল ইয়াতে এডজেক্টিভ মানে হৈছে ৰেখাৰ বিষয়ে কিবা এটা কৈছে যে তাই এটা ভাল ছোৱালী, মানে তাইৰ গুণৰ কথা কৈছে ইয়াত। তো তাইৰ নামটোৰ বাহিৰে তুমি তাইৰ বাহিৰে আৰু এটা কথা জানিলা যে তাই এজনী ভাল ছোৱালী, তো তাকে এডজেক্টিভ কয়। কুৱেশ্যন নম্বৰ 14 দ্য কম্পেৰিটিভ ডিগ্ৰী অফ লং এইটো তোমালোকৰ কিতাপত দিয়াই আছে, ফাৰ্ষ্ট লেচনতে আছে আই গেছ। তো তোমালোকে এইবিলাক মুখস্থ কৰিবা, তোমালোকৰ ডিগ্ৰী লাগিব যিহেতু। তো লঙৰ কম্পেৰিটিভ ডিগ্ৰী হৈছে লংগাৰ, আৰু যদি তোমালোকক ছুপাৰলেটিভ ডিগ্ৰী সুধিলে হয় তেতিয়া লংগেষ্ট হ'ল হয়। তো ইয়াৰে এনচাৰ হ'ব অপশ্যন বি লংগাৰ। কুৱেশ্যন নম্বৰ 15 দ্য প্লুৰেল নম্বৰ অফ বয় ইজ বইজ এটা ল'ৰা হ'লে বয় বুলি কোৱা হয়, এটাতকৈ বেছি হ'লে বইজ বুলি কোৱা হয়। তো অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 16 দ্য ছিংগুলাৰ নম্বৰ অফ চিলড্ৰেন ইজ চাইল্ড অপশ্যন বি। কুৱেশ্যন নম্বৰ 17 মেটচ দ্য ফলোয়িং তোমালোকক ইয়াতে মিলাব দিছে, ইয়াৰে যোনটো অপশ্যন শুদ্ধ তোমালোকক সেইটোত ৰাইট চিন দিব দিছে, আৰু ইয়াৰ অপশ্যন বিটোৱে শুদ্ধ। তোমালোকে চোৱা এক্স নম্বৰ, এক্সত আছে গাৰ্ল আৰু এইফালে 2ত আছে গাৰ্লছ। ইয়াতে এনচাৰত চোৱা তোমালোকে এক্স 2, ৱাইত আছে মেংগ', 3ত আছে মেংগ'ছ, ৱাই 3, জেড ডগছ, 1ত ডগ। তো অপশ্যন বিটো শুদ্ধ কুৱেশ্যন নম্বৰ 17ৰ। কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ দ্য মেস্কুলিন জেণ্ডাৰ অফ কুইন কিং কুইনৰ অপজিট হ'ব কিং। মেস্কুলিন মানে কুইনটো যেনেকৈ ফিমেল বুজায়, মেস্কুলিন মানে হৈছে লাইক মেল বুজায়। তো কুইনৰ অপজিট হৈছে কিং, অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য ফেমিনাইন জেণ্ডাৰ অফ ডগ বিচ বি হ'ব। কুৱেশ্যন নম্বৰ 20 দ্য ষ্টুডেণ্ট কেম হেয়াৰ দ্য আণ্ডাৰলাইন ৱৰ্ড ইজ ডেছ জেণ্ডাৰ এ মেস্কুলিন, বি ফেমিনাইন, চি কমন, ডি নিউটাৰ। এইটো কমন হ'ব কাৰণ ইয়াতে ষ্টুডেণ্ট বুলি আছে, ল'ৰা ছোৱালী একো বুজোৱা নাই। কুৱেশ্যন নম্বৰ 21 হোৱাট ফ্ৰম ইয়ৰ মেমৰি দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম আফটাৰনুন অন এ হিল তোমালোকক আফটাৰনুন অন এ হিলৰ ফাৰ্ষ্ট ষ্টেঞ্জাটো লিখিব দিছে। এইটো আৰু মই তোমালোকক কি কৰি দিম জানাই তোমালোকে। কুৱেশ্যন নম্বৰ 22 হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দ্য আফটাৰনুন তোমালোকক মই আফটাৰনুন অন এ হিলৰ কুৱেশ্যন এনচাৰত দিছোঁ। এইটো প্লিজ ডু চেক। সুধিছে যে দুপৰীয়া কবিয়ে পাহাৰত কি কৰিছিল। ছানছেট চাইছিল, তেওঁ চাইছিলে ঘাঁহবোৰ কেনেকৈ বতাহত পৰি যায় আকৌ থিয় হৈ উঠে। তেওঁ ওখ চাপত দৰাবোৰ চাইছিল পাহাৰৰ, তেওঁ টাৱাৰবোৰ চাইছিল, তেওঁ ধুনীয়া ধুনীয়া ফুলবোৰ চাইছিল, হয়নে? কুৱেশ্যন নম্বৰ 23 হুৱেৰ ডিড কিং মাইডাছ লিভ ক'ত আছিল? গ্ৰীচ। হোৱাট ডিড হি উইচ ফৰ তেওঁক সোণালী পৰশ লাগিছিল, সেইটোৱে উইচ কৰিছিল, গল্ডেন টাচ। কুৱেশ্যন নম্বৰ 24 হোৱাট হেপেন টু দ্য প্ৰিন্সেছ ৱেন দ্য কিং হাগড হাৰ কিঙে যেতিয়া ৰাজকুমাৰীক সাৱটি ধৰিছিল তেতিয়া শ্বি টাৰ্ণ ইনটু এ ষ্টেচু অফ গল্ড তাই এটা সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিল। কুৱেশ্যন নম্বৰ 25 হাউ ডিড কিং মাইডাছ গেট ৰিড অফ হিজ গল্ডেন টাচ এইটোৰ উত্তৰ তোমালোকে দেখিছাই, আগৰ অপশ্যন দিয়া সেইবিলাকত আছেই কোনোবাটো কুৱেশ্যনত। তো তেওঁ পুখুৰীত হাতখন ধোৱাতে, ৰিভাৰত যেতিয়া তেওঁ হাতখন ধুইছিল তেতিয়া তাৰ সোণালী পৰশটো ধোৱা গৈছিল পানীত। কুৱেশ্যন নম্বৰ 26 গিভ দ্য কম্পেৰিটিভ এণ্ড ছুপাৰলেটিভ ফৰ্ম অফ গুড বিউটিফুল গুডৰ কম্পেৰিটিভ আৰু ছুপাৰলেটিভ ফৰ্ম কি হ'ব? গুড, বেটাৰ, বেষ্ট। বিউটিফুলৰ হ'ব মষ্ট বিউটিফুল, মোৰ বিউটিফুল। মানে কম্পেৰিটিভত মোৰ বিউটিফুল হ'ব আৰু ছুপাৰলেটিভত মষ্ট বিউটিফুল হ'ব, মোৰ মানে আগতে কোৱা গ'ল। তো গুডৰ কম্পেৰিটিভ হৈছে বেটাৰ আৰু বিউটিফুলৰ হৈছে
more beautiful। আৰু গুডৰ ছুপাৰলেটিভ ডিগ্ৰী হৈছে বেষ্ট আৰু বিউটিফুলৰ হৈছে most beautiful। Question number 27, conjugate to be verb in simple present tense। তো তোমালোকৰ আইৰ লগত এম হ'ব, হি চি ইটৰ লগত ইজ হ'ব আৰু ইউ উই দে লগত আৰ হ'ব। এনেদৰে তুমি এনচাৰটো কৰিব পাৰা। Question number 28, correct the tense। I eat rice last night, I ate rice last night। Milk be white, বিৰ জাগাত হ'ব is, milk is white। Question number C, we see him yesterday। তোমালোকৰ চি জাগাত চ হ'ব, কাৰণ তোমালোকক যোৱাকালিৰ কথাই কোৱা হৈছে। যোৱাকালিৰ কথা কোৱা হৈছে মানে কি past tense। চিৰ past tense হৈছে চ। তো তোমালোকে লিখিবা we saw him yesterday। Question number 29, translate into English। A, আজি শনিবাৰ, today is Saturday। আজি মানে হৈছে today, Saturday মানে হৈছে শনিবাৰ আৰু মাজতে তোমালোকে is লগাবা। Question number B, মই সদায় বিদ্যালয় যাওঁ, I go to school every day। মই সদায় বিদ্যালয় যাওঁ। Question number C, তুমি মোৰ বন্ধু, you are my friend। D, ৰজা মিডাছ বৰ চহকী আছিল, King Midas was very clever। E, আমটো বৰ মিঠা, the mango is very sweet। Question number 30, internal assessment। তোমালোকৰ কিছুমানক এছাইনমেণ্ট দিব পাৰে, অৰেল সুধিব পাৰে বা ৰিডিং কৰিব দিব পাৰে। মোৰ ছাত্ৰ সোধাতে সিহঁতে কৈছিলে যে সিহঁতক ৰিডিং কৰিব দিছে। তো ইমানেই, তোমালোকে যি ৰিডিং কৰিছা সেইমতে তোমালোকে সেইটো নম্বৰ পাবা, সেইটো মই ক'ব নোৱাৰিম, কিন্তু বাকী মই গোটেইখিনি তোমালোকক এনচাৰ কৈ দিছোঁ। তোমালোকে নিজৰ উত্তৰৰ লগত প্লিজ চেক কৰি চাবা। তোমালোকে চাবা যে তোমালোকে কিমান নম্বৰ পাইছা, আৰু নম্বৰটোৱে ডাঙৰ কথা নহয়। তোমালোকে বস্তুবোৰ শিকিবা যাতে আগলৈ তোমালোকৰ ভুল নহয়। কিবা যদি তোমালোকে ভুল হৈছে বা কম হৈছে তেতিয়াহ'লেও তোমালোকে পঢ়ি থবা, মুখস্থ কৰি থবা, যাতে ইন ফিউচাৰ যিবিলাক এক্সাম হ'ব তাতে তোমালোকে খুব ভাল নম্বৰ পোৱা। যদি কোনোবা ইমান ভাল হোৱা নাই তেন্তে মনটো বেয়া নকৰিবা। তোমালোকৰ যি যি কুৱেশ্যন আছে, যি যি নাজানা আছে, যি বুজি পোৱা নাই তোমালোকে মোক সুধিবা কমেণ্টত। মই বিচাৰোঁ যে তোমালোক তাই বহুত ভাল ৰিজাল্ট কৰা, বহুত ভাল মানুহ হোৱা, পঢ়াত খুব বেছি ভাল হোৱা। তোমালোকে এনেদৰে মোৰ ভিডিঅ'বোৰ চাবা। তোমালোকক আৰু কি মই পঢ়াব লাগে, বাই দ্য ৱে মই চব ছাবজেক্টে পঢ়াব পাৰোঁ, কিন্তু মই ইংলিছত মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছোঁ, সেইবাবে মই তোমালোকক অকল ইংলিছে পঢ়াইছোঁ বৰ্তমানলৈ। তোমালোকে যদি বেলেগ ক্লাছৰ ষ্টুডেণ্ট চাই আছা তেতিয়াহ'লে তোমালোকেও ক'বা, তোমালোকৰ যি নাজানা আছে বা তোমালোকক যি কবিতা বা গল্পৰ তোমালোকক চামাৰিটো মই কৈ দিব লাগে অসমীয়াত, মই তোমালোকক বুজাই দিম। তোমালোকে খালী পঢ়া ভালকৈ, ভাল মানুহ হোৱা, ইমানেই লাগে মোক। আৰু তোমালোকে প্লিজ মোৰ ভিডিঅ'বোৰ চাই যাবা। তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা, যাতে আগলৈও মই ভিডিঅ' দিলেই তোমালোকে তৎক্ষণাত পাই যোৱা। সেইবাবে তোমালোকে বেল আইকনটো বজাই থৈ দিবা। বাকী আই হোপ তোমালোক ভালেই আছা, এণ্ড থেংকছ ফৰ ৱাচিং। তোমালোকে আগৰ এক্সামবোৰলৈ পঢ়ি যোৱা, আৰু বাকীকেইখন এক্সামো ভাল কৰিব লাগিব নহয়। মই চেনেলটো অকণমান দেৰিকৈ খুলিলোঁ, সেইবাবে মই গোটেই ভিডিঅ'বোৰ তোমালোকক দিব নোৱাৰিলোঁ। তাৰ বাবে তোমালোকে মোক প্লিজ বেয়া নাপাবা। মই খুব সোনকালে ভিডিঅ'বিলাক লৈ আহিম, কুৱেশ্যন এনচাৰ হওক, ৰিডিং হওক, এভৰিথিং। তোমালোকৰ বহুতে মোক ছাপোৰ্ট কৰি আছা, মই দেখিছোঁ। নতুন ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে, ভিউজ আহি আছে, লাইক পাই আছোঁ মই। মোৰ খুব বেছি ভাল লাগিছে মনটো। মই আৰু বেছি কষ্ট কৰি যাম, আৰু মই সোনকালে ভিডিঅ' লৈ আহিম। তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা আৰু শিকি থাকিবা। আজিলৈ ইমানে, ইয়াতে এৰিছোঁ, বাই বাই। তোমালোক পঢ়া।